আৰু তেতিয়া কান্দি কান্দি সেই শিশুতে মাকক মাতি কৈছিল, তোৰ সেই মৰমৰ পুত্ৰ, তোৰ সেই বুকুৰ মাজত উমলি যাবলৈ আল ফুলে ডাঙৰ দীঘল কৰা পুত্ৰ, এই বাখণ্ডহঁতে কি কৰিছে এবাৰ চাই যাইছোন বা, এবাৰ চাই যাইছোন বা। তোৰ মৰমৰ পুত্ৰ, তোৰ মৰমৰ পুত্ৰক এই বাখণ্ডহঁতে হাতৰ ভৰিৰ নখবিলাক কাটি দিছে মা। আৰু মূৰৰ চুলিবিলাকো দেখোন খুলাই দিছে মা। আৰু দেখোন কপালত এটা দীঘল তই ফুটা মাৰি দিছে মা। এবাৰ চাই যাইছোন মা। মোৰ বৰ ভয় লাগিছে দেখোন মা, মোৰ বৰ ভয় লাগিছে দেখোন মা। মোৰ মৰিব ইচ্ছা নাই, মোৰ মৰিব ইচ্ছা নাই। ভাৰতলতে মই ওলাই অহাৰ সময়ত তোৰ সেই সংবৰণীয়া মুখলৈ বৰ ভাল তই চাই আছিলো মা। কিন্তু তই ইমানেই নিদাৰুণ, তই মৰমৰ পুত্ৰ ফালে এবাৰ নাচালি মা। তই মৰমৰ পুত্ৰ ফালে এবাৰো নাচালি। হে অহাৰ সময়ত এবাৰো নাচালা, এবাৰ মাতিলা
কান্দি কান্দি এই ঘাতকজনক চাই কৈছিল, অ খুড়া তুমি এই যেন ঘাতক নোহোৱা খুড়া। অলপ সময় পিছতেই তোমাৰ হাতত থকা সেই প্ৰকাণ্ড চকাডাখনেৰে তুমি এই মোৰ এই মুণ্ডটো শৰীৰৰ পৰা দুচেও কৰি নেপেলাবা। মই তোমাক কি অপকাৰ কৰিছো খুড়া? মই তোমাক কি অপকাৰ কৰিছো খুড়া? মোক 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 যাব দিয়া খুড়া, মোক নামাৰিবা খুড়া, মোক নামাৰিবা, অ নামাৰিবা খুড়া, তেনেহলে জানো তুমি তোমাৰ নিজৰ পুত্ৰক বলি কাটিব পাৰিবা? কোৱা, তেনেহলে তুমি তোমাৰ নিজৰ পুত্ৰক বলি কাটিব পাৰিবা? যদি তুমি তোমাৰ নিজৰ পুত্ৰক বলি কাটিব পাৰা, যদি তুমি তোমাৰ নিজৰ পুত্ৰক বলি কাটিব পাৰা, তেনেহলে তুমি মোকো কাটা। সেই কাণ্ড দেখি ঘাতক আছেই